কয়াকুছিৰ ওচৰতে বনবাহাৰ গাঁৱত অনুমান 4টামান বজাত আবেলি 4টামান বজাত বনবাহাৰ গাঁৱত খাইৰুল ইছলাম তেখেতৰ সহধৰ্মিনী সিহঁতে বনবাহাৰ গাঁৱত তাৰমানে দুইজনে ড্ৰাগছ বিক্ৰী কৰে। তেখেতৰ মিছেছে বিক্ৰী কৰে ৰাস্তাত, তেখেতে বিক্ৰী কৰে পথাৰত। তেনেকুৱা তাতে বনবাহাৰ গাঁৱৰ সমাজৰ ৰাইজে সিহঁতক হাতে লুটে ড্ৰাগছ সহকাৰে ধৰে। ধৰাৰ লগে লগে মই তাতে উপস্থিত হওঁ, মই সমাজৰ এজন সভাপতি হিচাপত সমাজ কমিটিৰ। তাত যোৱাৰ লগে লগে মোক তাৰমানে শাৰীৰিকভাৱে আক্ৰমণ কৰি ইয়াতে মোক মাৰিছে। তে সেই সম্পৰ্কে মই অলৰেডি কৈছোঁ থানাত এজাহাৰত দিছোঁ। তে আমাৰ কথা হ'ল গাঁও এখন ডেভেলপ কৰিবলৈ হ'লে বা উন্নয়নমুখী কৰিবলৈ হ'লে সমাজ বিৰোধী কামৰ পৰা বিৰত থাকিলে এই ড্ৰাগছ মদৰ বিৰুদ্ধে আমি অভিযানটো চলাব লাগিব। সেই হিচাপত আমাৰ সচেতন ৰাইজে বনবাহাৰ গাঁৱৰ সচেতন ৰাইজে এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰু এই অভিযান সদায় অব্যাহত থাকিব, যাতে বনবাহাৰ গাঁৱত বা বনবাহাৰ গাঁৱৰ লগে লগে কয়াকুছিৰ আশে পাশে থকা যিমানখিনি গাঁও আছে, আমাৰ যিখিনি ড্ৰাগছ বিক্ৰী কৰা মানুহ আছে বা ড্ৰাগছ সেৱন কৰা মানুহ আছে, আজিৰ পৰা সিহঁতে সকলোৱে যাতে সতৰ্ক যাতে হয়, এই অঞ্চলত এনেকুৱা অবৈধ কাম কৰিব নোৱাৰিব। পৰিয়ালটো আগৰ পৰা এই ব্যৱসায়ত জড়িত হয়, এই পৰিয়ালটো আগৰ পৰা জড়িত হৈ আছে। তাৰ লগতে আৰু এটা পৰিয়াল আছে, সেই পৰিয়ালখিনিৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আমি অলৰেডি কৈছোঁ আৰক্ষী চকীত আমি অৱগত কৰিছোঁ আৰু ওচৰ পাজৰত থকা গাঁৱতো এনেকুৱা অবৈধ কামত এনেকুৱা কাম কৰি আছে। সমাজৰ ডেকাচাম প্ৰায় শেষ হ'বলৈ ধৰিছে এই ড্ৰাগছৰ কবলত পৰি। ল'ৰাজনৰ নাম কি আছিল? খাইৰুল ইছলাম ল'ৰাটোৰ নাম। ল'ৰাজন ক'ৰ হয়? বনবাহাৰ গাঁৱৰ। আপোনাৰ ওচৰত আক্ৰমণ কৰিছে নেকি আপোনাক? মোক আক্ৰমণ কৰিছে, মোক ইয়াতে বাঁহেদি মোক কোব মাৰিছিল 3-4টামান আৰু সেইটো জখম হৈ আছে। মই ইতিমধ্যে কৈছোঁ আৰক্ষী চকীত মই এজাহাৰ দাখিল কৰিছোঁ। মই ভাবিছোঁ যে কথা মোক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়, যে এই ড্ৰাগছৰ ঋতটো সম্পূৰ্ণ বন্ধ হ'ব লাগে। প্ৰশাসনক সেইটোৱে অনুৰোধ জনাইছোঁ, ড্ৰাগছৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ল'ৰাজন অকলে আছিল আৰু লগত কোনো? না, ল'ৰাটো আছিল, তাৰ ঘৈণীয়েক সহধৰ্মিনী আছিলে। কি ড্ৰাগছ বিক্ৰী কৰাৰ সময়ত ধৰিছিল নেকি আপোনাক? হাতে লুটি ধৰিছোঁ আমি। কিমানমান ড্ৰাগছ পোৱা গৈছিল? তাতে 4টা নে 5টা কণ্টেইনাৰ আছিল তাৰ লগত। তাৰ লগত আছে, পাইছে। আৰক্ষীয়ে কৰায়ত্ব কৰিছে নেকি যুৱককেইজনক? নাই, যুৱককেইজনক আমি যেতিয়া হাতে লুটি ধৰিছোঁ, ধৰাৰ পিছত আমি আৰক্ষী চকীক খবৰ দিলোঁ। আৰক্ষী আহি সিহঁতক থানাত লৈ আহিছে। কালি নিশা বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি সাংবাদিক আফতাব হুছেইনক ড্ৰাগছ ব্যৱসায়ীয়ে আক্ৰমণ কৰা বুলি জানিব পাৰিছোঁ। আমি এই ঘটনাক নিন্দা কৰিছোঁ, কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। এগৰাকী সাংবাদিকক ড্ৰাগছ ব্যৱসায়ীয়ে আক্ৰমণ কৰিব, এই কথা কেতিয়াও সহ্য কৰিব পৰা কথা নহয়। আমি আৰক্ষীক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, পুলিয়ে পখাই উভালিব লাগিব ড্ৰাগছ ব্যৱসায়ীক। আৰু এই যিগৰাকী ড্ৰাগছ ব্যৱসায়ী, এই গোটেই পৰিয়ালটোৱে যিহেতু এই অপৰাধজনিত ঘটনাত জড়িত হৈ আছে বুলি আমি অভিযোগ পাইছোঁ, গতিকে পতি পত্নী সকলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে এগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ জানিব পাৰিছোঁ, গতিকে পৰিয়ালৰ বাকী সদস্যকো গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ইয়াৰ পিছত সমগ্ৰ বৰপেটা জিলাত বা বিভিন্ন প্ৰান্তত ড্ৰাগছৰ যি ৰমৰমীয়া বেহাই চলি আছে, তাৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ আমি আহ্বান জনাইছোঁ আৰু সাংবাদিকগৰাকীক ন্যায় দিয়াৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিলোঁ।